সংবাদমেলত উপস্থিত শ্ৰদ্ধাৰ আমাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু আজিৰ এই সংবাদমেলৰ সভাপতি ৰঞ্জিত কুমাৰ ৰয় ডাঙৰীয়া, আজিৰ সভাৰ উপস্থিত আমাৰ পৌৰ প্ৰতিকে সমন্বিতে আমাৰ ইয়াতে উপস্থিত সমূহ ৰবীন্দ্ৰপ্ৰেমী ৰাইজ আৰু আমাৰ সংবাদকৰ্মী শ্ৰদ্ধাৰ সাংবাদিকসকল, যি এক প্ৰেছ মিট যোৱাকালি সন্ধিয়া আমি পৰিলক্ষিত কৰিলোঁ, সেয়া আমি দেখা পাইছোঁ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ আমাৰ বৰ্তমান যিজন সভাপতি আছিলে শ্ৰীযুত মাণিকলাল ভৌমিকদেৱ, তেওঁ এক প্ৰেছ মিট আহ্বান কৰিছিলে উত্তৰ বৰপেটা ৰোডৰ আস্থা NGOৰ কাৰ্যালয়, আৰু সেই প্ৰেছ মিটৰ যোগেদি তেওঁ নিজে পদত্যাগ কৰা বুলি জনাই দিছে। মই প্ৰথমতে আগতে ইয়াতে এটা পৰিচয় পৰ্ব কৰিব খুজিছোঁ আপোনালোকক সকলোকে। প্ৰথমতে এওঁ হ'ল কাৰ্যকৰী সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া। আমাৰ এই কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ যি কমিটি গঠন হ'ল, এই কমিটি যিটো শেহতীয়াভাৱে গঠন হৈছে আপোনালোকে সকলোৱে জ্ঞাত। দুটা কমিটি হৈছিলে, দুটা কমিটি হৈ পেলাই এক বিতৰ্কৰ সূত্ৰপাত হৈছিল, আৰু আমাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু তেওঁ গঠন কৰি দিয়া তিনিজন আহ্বায়ক মণ্ডলীৰ অন্যতম সদস্য শ্ৰীযুত ৰাজেশ চৰকাৰ পৌৰপতি বৰপেটা ৰোড, ডাক্তাৰ হীৰালাল কৰ্মকাৰ বিশিষ্ট চিকিৎসক তথা সমাজসেৱী, আৰু সমীৰ মজুমদাৰ বিশিষ্ট সমাজসেৱী, তেওঁলোকৰ পৌৰোহিত্যত আৰু তেওঁলোকৰ তৎপৰতাত আহ্বায়ক হিচাপে থাকি তেওঁলোকে দুটা কমিটিক একত্ৰীকৰণ কৰি দিছিলে। আৰু এই দুটা কমিটিক যেতিয়া একত্ৰীকৰণ কৰিছিলে, যি কৰ্ণধাৰ সমিতি সাধাৰণতে আমাৰ 11জনীয়া কৰ্ণধাৰ সমিতি হয়, 11জনীয়া কৰ্ণধাৰ সমিতি বৰ্ধিত কৰি পেলাই 15জনৰ কৰা হৈছিল, আৰু 51জন যি কাৰ্যকৰী সমিতি হয়, সেই 51জন কাৰ্যকৰী সমিতিক 67জনলৈকে বৰ্ধিত কৰি তেওঁলোকে সমিল মিলৰ মাজেৰে এক শক্তিশালী কমিটি গঠন কৰি দিছিলে। আৰু সেই কমিটিৰ ফালৰ পৰাই এই আমাৰ ইয়াতে উপদেষ্টা হিচাপে উপস্থিত আছে শ্ৰীযুত গিৰিজা শংকৰ সেন মহোদয়, আমাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা এতিয়া উপদেষ্টা শ্ৰীযুত প্ৰদীপ সাহা মহোদয়, বিশিষ্ট সমাজসেৱী প্ৰাক্তন পৌৰপতি ভৱেন চৌধুৰী মহোদয়, তাৰপিছত আমাৰ উপদেষ্টাসকলৰ ভিতৰত হীৰালাল কৰ্মকাৰ মহোদয় ইয়াতে আছে। বাকী আমাৰ মানৱ সাহা, তেওঁ সম্পাদক মণ্ডলীৰ সদস্য, কৰ্ণধাৰ সমিতিৰ সদস্য, সবিতা দেৱনাথ সম্পাদক মণ্ডলীৰ অন্যতম সদস্যা, প্ৰীতম সাহা সম্পাদক মণ্ডলীৰ অন্যতম সদস্যা, তপন কুমাৰ চৰকাৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য, আমাৰ সুভাষ সাহা মহোদয় তেওঁ সম্পাদক মণ্ডলীৰ সদস্য, সম্পাদক প্ৰধান চিন্ময় বাগচি মহোদয়, উপসভাপতি আমাৰ ৰাজকুমাৰ সাহা মহোদয়, আৰু আমাৰ কাৰ্যালয় সম্পাদক দুয়োজনেই ইয়াতে উপস্থিত আছে, প্ৰদীপ সাহা মহোদয় আৰু সুবোধ সাহা মহোদয়। আজিৰ এই কৰ্ণধাৰ সমিতিৰ আমাৰ যি সভা আছিল বা প্ৰেছ মিট আছিল, তাতে আমাৰ মহাদেৱ নাথ আৰু এজন আমাৰ সম্পাদক মণ্ডলীৰ সদস্য তেওঁ উপস্থিত থকা নাই, তেওঁ বিশেষ ব্যক্তিগত কামত মেডিকেল গ্ৰাউণ্ডত তেওঁ নেপাললৈকে গৈছে, আৰু তেওঁ আমাক জনাই থৈ গৈছে যে তেওঁ এই যি কাৰ্য যোৱাকালি সংঘটিত হ'ল তাৰ বাবে তেওঁ তীব্ৰ গৰিহণা দিছে। আৰু আমাৰ বিজন ৰায় চৌধুৰী আন এজন উপসভাপতি, তেওঁ অপাৰেশ্যন হোৱাৰ বাবে ঘৰত আছে। এতিয়া আপোনালোকে বিবেচনা কৰক, এটা কৰ্ণধাৰ সমিতিত 15জন সদস্য, আৰু 15জনৰ 11জন আমি এতিয়া ইয়াতে উপস্থিত আছোঁ। 2জন ব্যক্তিগত অসুবিধাৰ কাৰণে ঘৰত আছে, কিন্তু তেওঁলোকে এই বিষয়টো নিন্দা কৰিছে, গৰিহণা জনাইছে যে এই বিষয়টো নিচেই উচিত হোৱা নাই। আপোনালোকে অনুধাৱন কৰিব পাৰিছে যে সভাপতি মহোদয় কোনো দিন তেওঁ আমাৰ কাৰ্যালয়ত আহি কোনো সভা অনুষ্ঠিত নকৰে। ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ মুখ্য উদ্দেশ্য হৈছে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা, আৰু এই ৰবীন্দ্ৰ জয়ন্তীৰ 2 দিনাই তেওঁ অনুপস্থিত ৰহস্যজনক কাৰণ। গতিকে তেওঁ যেতিয়া পদত্যাগ কৰিলে, তেওঁ কৈছে যে তেওঁৰ মনত দুখ আছে, তেওঁক কোনোবাই নাপাত্তা কৰিছে, তেওঁক কোনোবাই হয়তো অসন্মান কৰিছে। সেই কথাখিনি ঘৰৰ মজিয়াত কোনোদিনো আলোচনা নকৰাকৈ কি ৰহস্যজনক কাৰণে তেওঁ কেন্দ্ৰীয় স্মৃতি মঞ্চৰ কাৰ্যালয়ৰ বাহিৰে গৈ পেলাই আস্থাৰ কাৰ্যালয়ত গৈ কিয় তেওঁ তাতে এটা সংবাদমেল পাতিলে মাত্ৰ একজন কৰ্ণধাৰ সমিতিৰ উপসভাপতিক লৈ পেলাই, সেয়া সঁচাকৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাইজে নিশ্চয় এইটো চিন্তা কৰিব। আপোনালোকে না, এইটো কোনো সংবিধানত, আমাৰ সংবিধান আছে, আপোনালোকে স্পষ্টকৈ চাব পাৰে সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে তেওঁ এজন শিক্ষিত ব্যক্তি, তেওঁ এজন সাহিত্যিক পেঞ্চনাৰ হয়। 12 নম্বৰ অনুচ্ছেদত সভাপতিৰ ক্ষমতাৰ বিষয়ে লিখা আছে। ক'ত লিখা আছে সভাপতি নিজে পদত্যাগ কৰি পেলাই সমিতিটো ভাঙি দিব? আৰু এইটো তেওঁৰ কেনেকুৱা দায়িত্ব?
এইটো তেওঁৰ কেনেকুৱা দায়িত্ব যে 15জন কৰ্ণধাৰ সমিতিৰ সদস্যৰ একজনক লগত লৈ পেলাই তেওঁ নিজে পদত্যাগ কৰি সমিতিটো ভাঙি গৈছিল। তেওঁৰ উদ্দেশ্যটো কি সকলোৱে গম পায়। ক্ষমতাকেন্দ্ৰিক যুঁজ হয়তো তেওঁ নিজে উপলব্ধি কৰিছে আৰু তেওঁ হয়তো এই ক্ষমতাকেন্দ্ৰিক লোকটো তেওঁৰ নিজৰে আছে নেকি সেই বুলি আমাৰ সন্দেহ। নহ'লে গৰিষ্ঠ সংখ্যক মানুহ বাদ দি পেলাই তেওঁ কেনেকৈ নিজে অকলশৰীয়াকৈ এটা সিদ্ধান্ত লয়। আৰু এটা কথা আপোনালোকক জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চই নিজে যি প্ৰস্তাৱ লৈ পেলাই সভা অনুষ্ঠিত কৰিছিল, সেই সভাত মাৰপিট হৈ পেলাই পুলিচ আহি পেলাই সভাটো বন্ধ কৰাৰ পিছতো সভা এছামে ইচ্ছাকৃতভাৱে সভাটো অনুষ্ঠিত কৰি পেলাই এক ভুৱা কমিটি গঠন কৰিছিলে আৰু সেই পৰিপ্ৰেক্ষিতত আৰু এটা কমিটি গঠন হৈ গৈছিল বৰপেটাৰত। পিছত দুয়োটা কমিটিকে একত্ৰীকৰণৰ প্ৰচেষ্টা চলিছিল। এতিয়া এই যি কমিটি গঠন কৰি দিয়া হৈছে সেয়া কিন্তু গঠন কৰিছে মাননীয় আমাৰ মন্ত্ৰী মহোদয়ৰ পৌৰোহিত্যত এই সভা গঠন হৈছে। 2 দিন তেওঁ গোটেই দিন অতিবাহিত কৰি থাকিছে আৰু আমাৰ পৌৰপতি তথা আহ্বায়কসকলে মিলি এই সমিতিটো বনাই দিছে। সেইজন এজন ব্যক্তিয়ে যিহেতু তেওঁ নিৰ্বাচিত, তেওঁক নিৰ্বাচনহে কৰা হৈছে, 3জন আহ্বায়কে নিৰ্বাচন কৰি দিছে, তেওঁৰ পদত্যাগৰ মাধ্যমত কোনোদিনো এই সমিতিটো ভাঙা নাযাব। এইটো অসাংবিধানিক কথা আৰু এইটো হঠকাৰী এটা কথা। আচ্ছা, এতিয়া যিটো কথা আমাৰ এওঁ কৈছে আপোনালোকে এটা এটাকৈ প্ৰশ্ন কৰিলে সুবিধা হ'ব। তেওঁৰ প্ৰশ্নটোৰ উত্তৰ দি ল'ম, তাৰপিছত আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিয়া হ'ব। আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমাৰ 15জন বৰপেটা ৰোড কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ তৰফৰ পৰা আপোনালোক আটাইবোৰ সংবাদকৰ্মীক আজিৰ এই সংবাদ মেললৈ আপোনালোকক স্বাগতম জনাইছোঁ, আদৰিছোঁ। আমি যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমেৰে গম পালোঁ যে আমাৰ বৰপেটা ৰোড কেন্দ্ৰীয় স্মৃতি মঞ্চৰ সভাপতি মাননীয় মানিক লাল ভৌমিক ডাঙৰীয়াই যোৱা 1 জুলাই তাৰিখে হেনো পদত্যাগ কৰিছে। কিন্তু পৰিতাপৰ বিষয়, সেই পদত্যাগ পত্ৰ আমি কৰ্ণধাৰ সমিতিয়ে হওক বা কাৰ্যকৰী সমিতিয়ে হওক বা আমাৰ উপদেষ্টা মণ্ডলীয়ে হওক বা আহ্বায়ক মণ্ডলীৰ 3জন সদস্য আছে, তেওঁলোকে কোনেও সেই সম্পৰ্কে জ্ঞাত নহয়। তাৰ পাছত আমি তেওঁৰ ভাষ্যমৰ্মে আমাৰ মাননীয় মুখ্য পৃষ্ঠপোষক মন্ত্ৰী মহোদয় সন্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক লগত যোগাযোগ কৰি আমি গম পালোঁ যে জুলাই মাহৰ 2 তাৰিখে তেখেতে হোৱাটছএপ যোগে আমাৰ মুখ্য পৃষ্ঠপোষক মন্ত্ৰী মহোদয়লৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে। কিন্তু মন্ত্ৰী মহোদয়ে ব্যস্ততাৰ কাৰণে সেই পদত্যাগ পত্ৰ তেওঁ পঢ়া নাছিলে। আজি আমি কোৱাৰ পাছতহে তেখেতে উলিয়াই সেই পদত্যাগ পত্ৰখন পঢ়িলে আৰু পঢ়াৰ পাছত তেওঁ আমাক কিছু পৰামৰ্শ দিলে। কিন্তু তাৰ আগতে আমি দুখ প্ৰকাশ কৰিছোঁ, আমি বেদনা ক্লিষ্ট অনুভৱ কৰিছোঁ তেখেতৰ এই কাৰ্যত, যে তেখেত এই মঞ্চৰ এই সংগঠনটোৰ মুৰব্বী হিচাপে সাংবিধানিক নীতি নিয়ম অনুসাৰে যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে নাবাঢ়ি তেওঁ এটা নীতি বহিৰ্ভূতভাৱে তেওঁ তেনেকৈ পদত্যাগ কৰা বুলি ঘোষণা কৰিলে, সেইটো আমি আচৰিত হৈছোঁ। আৰু তেওঁ এই কাৰ্যৰ দ্বাৰা আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ ভাৱমূৰ্তি এটা ম্লান কৰাৰ অপচেষ্টা কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। যাৰ কাৰণে আমি ততাতৈয়াকৈ আজি আমাৰ কৰ্ণধাৰ সমিতিৰ সভা আহ্বান কৰি আমি তেওঁৰ এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত এটি নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁ এইটো কৰা উচিত হোৱা নাই। তেওঁৰ যদি কিবা ক্ষোভ আছিল, তেওঁৰ যদি কিবা আপত্তি আছিল, তেওঁ আমাৰ মঞ্চত সেই কথা প্ৰকাশ কৰিব লাগিছিল, বা তেওঁক সভাপতি হিচাপে নিৰ্বাচন কৰা আহ্বায়ক মণ্ডলী 3জন আছে, ক্ৰমে আমাৰ পৌৰপতি শ্ৰী ৰাজেশ চৰকাৰ ডাঙৰীয়া,
সমীৰ মজুমদাৰ ডাঙৰীয়া আৰু ডক্টৰ হীৰালাল কৰ্মকাৰ ডাঙৰীয়া, এই তিনিজনৰ লগত তেওঁ পৰামৰ্শ কৰিব লাগিছিল যে তেওঁ কি ধৰণৰ সুবিধা অসুবিধা পাইছে কাৰ্যভাৰ চলাই নিয়াত। কিন্তু তেওঁ এইবিলাক একো নকৰি সংবাদমেলৰ মাধ্যমেৰে তেওঁ পদত্যাগ ঘোষণা কৰাটো এটা নীতি বহিৰ্ভূত কাম বুলি আমি গণ্য কৰোঁ। এতিয়া কথাটো হৈছে, আচলতে আমি দেখিছোঁ যে তেওঁক দায়িত্বভাৰ দিয়াৰ পিছৰ পৰাই বিশেষকৈ আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন যিটো কৰা হয়, সেই উদযাপনৰ সময়ৰ পৰাই তেখেত নিষ্ক্ৰিয়তা অৱলম্বন কৰি আহিছে, এটা নিষ্ক্ৰিয় ভূমিকা অৱলম্বন কৰি আহিছে। তেখেত ৰবীন্দ্ৰ জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীত এদিনো তেওঁ উপস্থিত নাথাকিল। তাৰ পাছত বিভিন্ন সভা তেওঁৰ সন্মতিমৰ্মে কৰ্ণধাৰ সমিতিৰ সভা আহ্বান কৰা হৈছিল। বিভিন্ন অজুহাতত তেওঁ সেই সভাবিলাকত আমাক কাৰ্যকৰী সভাপতি দুজনক দায়িত্ব দি পেলাই তেওঁ অনুপস্থিত থাকে। আৰু শেষলৈকে সম্পাদক ডাঙৰীয়াই কাম কাজ কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা সন্মুখীন হৈ আহিছে তেওঁৰ এই নিষ্ক্ৰিয়তাৰ কাৰণে। আৰু সেই কথা তেওঁ আমাৰ কৰ্ণধাৰ সমিতিৰ আৰু উপদেষ্টা মণ্ডলীৰ সকলো সদস্যক জ্ঞাত কৰি আহিছে যে তেওঁ সভা পাতিব পৰা নাই, তেওঁ এটা সঠিক সিদ্ধান্ত ল'ব পৰা নাই। আমাৰ এই মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ আহি আছে, গতিকে সেই সম্পৰ্কে বহুত কাৰ্যসূচী হাতত ল'বলগীয়া আছে, সিদ্ধান্ত ল'বলগীয়া আছে। কিন্তু তেওঁৰ নিষ্ক্ৰিয়তাৰ কাৰণে তেওঁ এই ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু অৱশেষত আমি উপদেষ্টাসকলৰ পৰামৰ্শ মৰ্মে আৰু কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে কাৰ্যকৰী সভাপতিদ্বয়ে তেখেতক বিশেষ পত্ৰযোগে অনুৰোধ জনাইছিলোঁ যে আপুনি অনতিপলমে কৰ্ণধাৰ সমিতিৰ এখন সভা আহ্বান কৰক আৰু মঞ্চৰ কাম কাজ আগুৱাই নিয়াত আপুনি আগভাগ লওক। আৰু যদি আপোনাৰ কিবা পৰামৰ্শ আছে, কিবা ক'বলগীয়া আছে, আপুনি কৰ্ণধাৰ সমিতিৰ সভাখন আহ্বান কৰি তাত আপুনি প্ৰকাশ কৰক বা আলোচনা কৰক। সকলো সমস্যাৰ সমাধান নিশ্চয় আছে। কিন্তু দুখৰ বিষয়, সেই পত্ৰ দিয়াৰ আজি 20 দিন উকলি গ'ল। 20 দিন লৈ যোৱাৰ পাছতো তেখেতে কোনো ধৰণৰ সভা আহ্বান নকৰিলে, কাৰো লগত কোনো ধৰণৰ যোগাযোগো নকৰিলে। আমি কাৰ্যকৰী সভাপতি দুজন আছোঁ, উপদেষ্টা মণ্ডলী আছে, আহ্বায়ক মণ্ডলী আছে, মুখ্য পৃষ্ঠপোষক আমাৰ মন্ত্ৰী মহোদয় আছে, কাৰো লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ হঠাতে তেওঁ যোৱাকালি সংবাদমেল পাতি পেলাই এনেধৰণে পদত্যাগ কৰা বুলি তেওঁ ঘোষণা কৰিলে। এই ক্ষেত্ৰত আমি আমাৰ স্পষ্ট স্থিতি যে তেখেতে নীতি বহিৰ্ভূতভাৱে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে। আমি সেই সম্পৰ্কে আমাৰ মুখ্য পৃষ্ঠপোষক মন্ত্ৰী মহোদয়ৰ লগত আমি পৰামৰ্শ কৰিলোঁ। তেখেতৰ পৰামৰ্শ মতে আমি আজি আমাৰ কৰ্ণধাৰ সমিতিত তেখেতৰ পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰা বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু সেই সভাপতিৰ কাৰ্যভাৰ চলাই নিয়াৰ কাৰণে অস্থায়ীভাৱে 1.5 মাহ বা 2 মাহৰ কাৰণে কাৰ্যকৰী সভাপতি এজনৰ দায়িত্ব অৰ্পণ কৰা হৈছে অস্থায়ী সভাপতি হিচাপে। আৰু পৰৱৰ্তী কাৰ্যকৰী সভা আহ্বান কৰি তাত হয়, আমি পৰিলক্ষিত কৰিছোঁ যে যোৱাকালি দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ যি সভাপতি মাননীয় মাণিকলাল ভৌমিকদেৱে এক সংবাদমেলৰ আয়োজন কৰিছিল। কিন্তু পৰিতাপৰ বিষয়, আমি কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ সমিতি, কৰ্ণধাৰ সমিতি, কাৰ্যকৰী সমিতি আৰু সাধাৰণ সদস্য কোনো এই বিষয়ে অৱগত নহয়। আমাৰ যিকেইটা হোৱাটছএপ গ্ৰুপ আছে, আমাৰ যি যোগাযোগ ব্যৱস্থা আছে, ক'তো তেওঁ আমাক এই কথাৰ জাননী দিয়া নাই যে তেওঁ এক সংবাদমেল কৰিবলৈ গৈ আছে। আৰু সংবাদমেলৰ পৰাই আমি এই তথ্যবিলাক লাভ কৰিলোঁ যে তেওঁ সংবাদমেলৰ মাধ্যমেৰে পদত্যাগ কৰা বুলি তেওঁ কৈছে। গতিকে আমাৰ দুখ এয়াই যে তেওঁ নিজৰ ঘৰৰ মজিয়াত, নিজৰ সংস্থাৰ মজিয়াত প্ৰাথমিকভাৱে এই আলোচনাটো কৰিব লাগিছিল যে তেওঁৰ মনত কিবা এটা ক্ষোভ আছে, তেওঁ ক'ৰবাত অসন্মান হৈছে বা তেওঁৰ যি ক্ষোভ আছে, যি অভিযোগ আছে, আমাৰ মাজত বহি এবাৰ তেওঁ আলোচনা কৰিলে আমি হয়তো কিবা এটা চিন্তা কৰিলোহেঁতেন যে কিবা আছে নেকি, আমি চাব পাৰিলোঁ হয়, আমি উপলব্ধি কৰিব পাৰিলোঁ হয়। কিন্তু যেতিয়া তেওঁ আমাৰ লগত কেতিয়া কোনো ধৰণৰ কোনো আলোচনা নকৰিলে আৰু এই কথাবিলাক সংবাদমেলৰ জৰিয়তে আমিও পৰিলক্ষিত কৰিলোঁ, তেতিয়া আমি লগে লগে আমাৰ আহ্বায়কসকলৰ লগত কথা পাতিলোঁ। আহ্বায়কসকলে আমাক স্পষ্টকৈ ক'লে যে
কোনো আহ্বায়কক তেওঁ এই বিষয়ে জনোৱা নাই। আমি লগে লগে আমাৰ উপদেষ্টাসকলক যোগাযোগ কৰিলোঁ, কোনো উপদেষ্টাক তেওঁ এই বিষয়ে জনোৱা নাই। কাৰ্যকৰী সভাপতি, উপসভাপতি, সম্পাদক মণ্ডলী, কৰ্ণধাৰ সমিতি কোনো এই বিষয়টো গম নাপায়। গতিকে এনেকুৱা পৰিস্থিতিত আৰু এটা কথা যে আমাৰ সভাপতি মহোদয়ে সেই যি উৎসৱ উদযাপন হৈছে, দুইদিনীয়া উৎসৱৰ পৰাই তেওঁ আমাৰ এই সংস্থাৰ লগত যোগাযোগটো ৰখা নাই। তেওঁ অভিযোগ উত্থাপন কৰিছে যে তেওঁক এই সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব বা খবৰ নিদিয়ে আপোনালোকে। এই বিষয়ে মই কি মন্তব্য কৰিম? যাৰ ছোৱালীৰ বিয়া তেওঁক কোনে অৱগত কৰিব? তেওঁ নিজে দায়িত্ব, ঘৰৰ যিজন মুৰব্বী, সেই মুৰব্বীৰ পৰিচালনাত গোটেই অনুষ্ঠানবিলাক চলি থাকে। সভাপতি এজনে যদি নিজৰ সভাৰ যদি কাৰ্যসূচী গম নাপায়, সেইটো হয় ইচ্ছাকৃতভাৱে তেওঁ কৈ আছে যে মই গম নাপাওঁ, আৰু নহ'লে তেওঁ ইচ্ছা কৰি ইয়াৰ লগত জড়িত থাকিব খোজা নাই। সেই বিষয়ে মই আপোনালোকৰ কথাৰ কাৰণেহে মই ক'লোঁ। কিন্তু মই যিটো কৈ আছিলোঁ যে তেওঁ এই বিষয়বিলাক যেতিয়া ক'লে আমি সকলোকে জনাই পেলাই, আৰু তেওঁ যে নাহে, উৎসৱৰ পৰা তেওঁ নাহে, কোনো এটা কৰ্ণধাৰ সমিতিৰ সভা তেওঁ অনুষ্ঠিত কৰিব নোখোজে, আৰু আমাৰ লগত কেতিয়াও তেওঁ বহিব নোখোজে। একাধিকবাৰ তেওঁক আমি মৌখিকভাৱে জনাইছোঁ, তেওঁৰ লগত আমি লগ কৰিছোঁ, আৰু শেষফালে বাধ্য হৈ পেলাই আমাৰ আহ্বায়ক মণ্ডলীৰ লগত যেতিয়া আমি আলোচনা কৰিলোঁ, তেতিয়া তেওঁ আৰু আমাৰ মুখ্য পৃষ্ঠপোষক ৰঞ্জিত দাস মহোদয়েও কৈছে তেওঁক লিখিতভাৱে এটা আবেদন কৰা হওক। আমি লিখিতভাৱে এক আবেদন কৰিছোঁ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে। দুইজন কাৰ্যকৰী সভাপতিয়ে আমি তেওঁক লিখিত দিছোঁ যে 7 দিনৰ ভিতৰত অনুগ্ৰহ কৰি আপুনি এটা সভা অনুষ্ঠিত কৰক, আৰু যদি আপোনাৰ কিবা অসুবিধা আছে আমাক ব্যক্ত কৰক, যাতে আমি মঞ্চৰ কাম সুচাৰুৰূপে চলাই লৈ যাব পাৰোঁ। কিন্তু 20 দিন পাৰ হোৱাৰ পিছতো তেওঁ সেই সভা অনুষ্ঠিত নকৰিলে, আৰু আমি 3 দিন আগতে আজিৰ দিনতে কৰ্ণধাৰ সমিতিৰ সভা আমি ৰাখিছিলোঁ। আৰু সেই কৰ্ণধাৰ সমিতিৰ সভাত এজেণ্ডা আছিল যে সভাপতি মহোদয়ে যে নিষ্ক্ৰিয় এক ভূমিকা লৈছে, সেই বিষয়ে আমি কি কৰিব পাৰোঁ। আমিও এতিয়া অনুমান কৰিবলৈ বাধ্য হৈছোঁ, হয়তো তেওঁ ভাবি লৈছে নেকি, তেওঁ একটা নিৰাপত্তাহীনতাত ভুগি পেলাই যে আজিৰ এই কৰ্ণধাৰ সমিতিত আমি হয়তো তেওঁক অনাস্থা প্ৰস্তাৱ লৈ পেলাই তেওঁক অপসাৰণ কৰোঁ নেকি। সেইকাৰণেই তেওঁ হয়তো এনেকৈ পলায়নবাদী মনোভাৱ লৈ কাকো লগত নোলোৱাকৈ তেওঁ এই পদত্যাগ আৰু নাটক কৰি পেলাই ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে তেওঁ সংবাদমেল পাতিলে। নহ'লে সংবাদমেল পাতি পেলাই বেলেগক বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কোনো যুক্তি নাছিল। তেওঁৰ যদি কথা আছিল আমাৰ মজিয়াত আলোচনা কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। আৰু সেইকাৰণে আজিৰ কৰ্ণধাৰ সমিতিত আমি আমাৰ পৃষ্ঠপোষক মহোদয়, মুখ্য পৃষ্ঠপোষক ৰঞ্জিত দাস মহোদয়, জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰ, তেওঁৰ ছাজেশ্যন মতে আজি আমি আমাৰ কৰ্ণধাৰ সমিতিত তেওঁৰ পদত্যাগ পত্ৰ একচেপ্ট কৰিছোঁ। একচেপ্ট কৰাৰ লগে লগে আমাৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ ৰয় মহোদয়ক সাময়িকভাৱে সভাৰ কাৰ্যভাৰ চলাই লৈ যোৱাৰ কাৰণে তেওঁক সভাপতিৰ দায়িত্ব আমি কৰ্ণধাৰ সমিতি, উপদেষ্টা মণ্ডলী আৰু আহ্বায়ক সকলৰ উপস্থিতিত তেওঁক প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত আমি 1-2 মাহৰ ভিতৰতে কাৰ্যকৰী সভা অনুষ্ঠিত কৰিম, আৰু কাৰ্যকৰী সভাত ৰঞ্জিত দাস দেৱৰ উপস্থিতিত, আহ্বায়কসকলৰ উপস্থিতিত, উপদেষ্টা মণ্ডলীৰ উপস্থিতিত আমি সকলোকে লৈ পেলাই এজন যোগ্য, নিৰ্ভৰযোগ্য সভাপতি আমি বাছনি কৰিম। এয়া আমি ৰাইজৰ জ্ঞাতাৰ্থে জ্ঞাপন জনাই দিলোঁ। আৰু আমি কেন্দ্ৰীয় স্মৃতিমঞ্চ সদায় আমি গঠনমূলক কামৰ বাবেহে আছোঁ। আমাৰ যি সৰহসংখ্যক, আমাৰ বেছি সংখ্যক, প্ৰায় সকলোৱে আমি স্মৃতিমঞ্চক লৈ আমাৰ মনত আৱেগ আছে, আৰু আমি ইয়াৰ গৰিমা কেতিয়াও ম্লান হ'বলৈ নিদিওঁ। না, 2খন কমিটি যদি এতিয়া আজি আপোনালোকে সংবাদমেল যোৱাকালিও গৈছিল, আজিও গৈছিল, উপদেষ্টা তাতে কেইজন আছিল, ইয়াতে আহ্বায়ক মণ্ডলীৰ কোনো এজন সদস্য তাতে আছিল নে নাই, কাৰ্যকৰী সভাপতি কোনোবা এজন আছিল নেকি, উপসভাপতি কোন আছিল, সম্পাদক মণ্ডলীৰ এজনো আছিল নেকি, কৰ্ণধাৰ সমিতিৰ কেইজন আছে, কাৰ্যকৰী সভাপতিৰ কেইজন আছে, সেই কথাবিলাক ৰাইজে অনুধাৱন কৰি ল'ব। আৰু মই আহ্বান জনাইছোঁ আমাৰ সংবাদ মাধ্যমক যে আপোনালোকৰ যি ভূমিকা, আপোনালোকে গঠনমূলক সংবাদ পৰিৱেশনৰ মাধ্যমেৰে যাতে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ গৰিমা অক্ষুণ্ণ থাকে, আৰু যাতে ৰাইজে সঠিক খবৰটো যাতে পায়, তাৰ বাবে আপোনালোকৰ জৰিয়তে আমি ৰাইজকো আহ্বান জনাইছোঁ যাতে কোনো বিচলিত হ'ব নালাগে, কোনো বিভ্ৰান্ত হ'ব নালাগে। কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ কাৰ্যকলাপ আমি সুচাৰুৰূপে ভালকৈ চলাই লৈ নাই। এনেকুৱা কোনো প্ৰভিজন আমাৰ সংবিধানত নাই, আৰু কোনো সংবিধানতেই নাই। তেওঁ যদি আজি গোটেই কৰ্ণধাৰ সমিতিৰ সদস্যসকলক লগত লৈ যে সকলোৱে পদত্যাগ কৰি কমিটিটো ডিজলভ কৰিব বিচাৰিছে, তেতিয়াহ'লে কথা এটা আছিল। কিন্তু ইয়াতে মই বোধ কৰোঁ যিজনৰ পৌৰোহিত্যত 2টা কমিটি একত্ৰীকৰণ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ,
তেওঁৰ জ্ঞাতাৰ্থে কথাখিনি তেওঁৰ কনচেণ্টত নিদি পেলাই তেওঁৰ মানে কনচেণ্ট নলৈ পেলাই তেওঁ কমিটিটো কেনেকৈ ভাঙিব খোজে কমিটিটো গঠন কৰি দিছে ৰঞ্জিত কুমাৰ দাসদেৱে আৰু আমাৰ আহ্বায়ক তিনিজনক লৈ পেলাই গৌতম দাস মহোদয়ক লৈ পেলাই গৌতম দাসৰ লগতো আমাৰ কথা হৈছে তেওঁ এই বিষয়ে কোনো ধৰণৰ কোনো অৱগত নহয় গতিকে তেওঁলোকৰ মানে আস্থা নলৈ পেলাই তেওঁ কেনেকৈ কমিটিটো ভাঙি দিব কমিটিটোতো তেওঁ গঠন কৰা নাই তেওঁক সভাপতি হিচাপে নিৰ্বাচন কৰিছে মোক কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচন কৰিছে এওঁক উপদেষ্টা হিচাপে নিৰ্বাচন কৰিছে গতিকে এই অধিকাৰটো মাণিকলাল ভৌমিক সভাপতি যদিও এই সভা যি গাম্ভীৰ্যপূৰ্ণ সভা হৈছিল সেয়া ৰঞ্জিত কুমাৰ দাসদেৱে সভাপতিত্ব কৰিছিলে আগৰ দৰে চলি থাকিব আৰু তেওঁ আমাক সেই কথা কৈছে আজি আমাক সেই ছাজেশ্যন দিছে যে কৰ্ণধাৰ সমিতিয়ে এই পদত্যাগ পত্ৰ একচেপ্ট কৰিলে মোৰ